Hello dear students, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই কৃষ্ণ কুমাৰ দাস সকলোকে পুনৰবাৰ এই শ্ৰেণীলৈ স্বাগতম জনাইছো ইতিমধ্যে আমি ইয়াৰ আগৰ ক্লাছত আমি ডিসকাস কৰিছিলো কি সমানুপাতিকতা অৰ্থাৎ আমাৰ যি পুনৰালোচনা হে পুনৰালোচনাৰ যিটো সমানুপাতিকতাৰ লগত জড়িত যিসমূহ বিষয় আমি ইয়াৰ আগৰ ক্লাছত ডিসকাস কৰিছিলো আৰু আজি আমি বৰ্গ আৰু বৰ্গমূল তাৰ পিছত ঘন আৰু ঘনমূলৰ লগত জড়িত যিখিনি তথ্য বা যিসমূহ আমাৰ টপিক দিয়া আছে কিতাপত আমি হি ডিসকাস কৰিবলৈ গৈ আছো ইতিমধ্যে মই কৈছিলো যে পুনৰালোচনাটো আমি মূলত এটা দুটা আৰু তিনটা ভাগত ভাগ কৰিব পাৰো যত প্ৰথম ভাগত আমাৰ কি আছিল সমানুপাতৰ কথাখিনি আছিল যিখিনি আমি ইয়াৰ আগৰ ক্লাছত আমি ডিসকাস কৰিলো অৰ্থাৎ ক্লাস 10 ৰ যিটো ফাউন্ডেশন বেচৰ ফাৰ্স্ট ক্লাছতে আমি এই সমানুপাতৰ যিখিনি তথ্য আছিল সমানুপাতৰ হওক বা ব্যস্তানুপাতিকতা হওক বা তাৰ লগত জড়িত যিসমূহ অংক হওক আমি ডিসকাস কৰিছো আজি আমাৰ সেকেন্ড ক্লাছত আমি কি কৰিম এই দ্বিতীয় খণ্ডৰ বৰ্গ আৰু বৰ্গমূল আৰু ঘন আৰু ঘনমূলৰ লগত জড়িত যিসমূহ কথা বা তথ্য আছে আমি হি ডিসকাস কৰিবলৈ গৈ আছো গতিকে শিক্ষাৰ্থীক পলম নকৰি আজি ক্লাছটো আৰম্ভ কৰো যত আমি আজি বৰ্গ আৰু বৰ্গমূল আৰু ঘন আৰু ঘনমূলৰ কথাখিনি পাতিম ইয়াৰ পিছৰ ক্লাছত আমি সূচক আৰু ঘাত আৰু উৎপাদক বিশ্লেষণ আৰু তাৰ পিছত আমি পৰিমিতিৰ বস্তুখিনি আমি ডিসকাস কৰিম ঠিক আছে গতিকে পলম নকৰি আজি বৰ্গ আৰু বৰ্গমূলৰ লগত আৰম্ভ কৰিব ওলাইছো এতিয়া বৰ্গ বুলি ক'লে কি বুজা যায় এটা সংখ্যা যেতিয়া দুবাৰ পূৰণ কৰা হয় আমি এটা সংখ্যা পাও তাকে সেই সংখ্যাটো বৰ্গ বুলি কোৱা হয় একেবাৰে সহজ অৰ্থাৎ মই ক'ব বিচৰা কথাটো হৈছে যে যদি কোনো এটা স্বাভাৱিক সংখ্যা m ক n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰি তেনে যত n কি হয় এটা স্বাভাৱিক সংখ্যা তেনে হলে m এটা বৰ্গ সংখ্যা হ'ব উদাহৰণ স্বৰূপে 4 ক আমি কি হিচাপে লিখিব পাৰো 4 ক আমি 2 স্কয়াৰ বুলি লিখিব পাৰো হয় না 4 ক আমি কি বুলি লিখিব পাৰো 2 স্কয়াৰ বুলি লিখিব পাৰো পুনৰ 9 ক আমি কি দৰে লিখিব পাৰো 9 ক আমি 3 স্কয়াৰ বুলি লিখিব পাৰো হয় না ঠিক একেদৰে অৰ্থাৎ এনেকুৱা এটা সংখ্যা যাক আমি এটা আনটা সংখ্যাৰ বৰ্গ হিচাপে লিখিব পাৰো অৰ্থাৎ এটা সংখ্যা লৈছো মই 2 ক মই দুবাৰ পূৰণ কৰিছো বৰ্গ মানে কি দুবাৰ অৰ্থাৎ স্কয়াৰ যেতিয়া কম স্কয়াৰ বুলি ক'লে সদায় মনত ৰাখিব আপোনালোকে যে দুবাৰ পূৰণ হ'ব অৰ্থাৎ 2 ক যেতিয়া আমি দুবাৰ পূৰণ কৰিম তেতিয়া আমি কম যে 2 বৰ্গ কি হ'ব 4 অৰ্থাৎ 4 টো কি এটা বৰ্গ সংখ্যা গতিকে কি বুলি কোৱা হৈছে যে বৰ্গ সংখ্যাৰ কথাটোতে কোৱা হৈছে 4 টো কি এটা বৰ্গ সংখ্যা 4 টো কিহৰ বৰ্গ 2 বৰ্গ 2 স্কয়াৰ = 4 সকলোৱে বুজি পাইছে ঠিক একেদৰে 3 ক যেতিয়া মই দুবাৰ পূৰণ কৰো 3 পূৰণ 3 কৰিলে আমি কিমান পাও 9 পাও অৰ্থাৎ 3 বৰ্গ কিমান 9 টো কি হয় এটা বৰ্গ সংখ্যা ঠিক আছে এইখিনি কথা কেতে লিখিত হ'ব দিয়া হৈছে যে যদি কোনো এটা স্বাভাৱিক সংখ্যা m ক আমি n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰো তেতিয়া হলে m এটা কি হ'ব বৰ্গ সংখ্যা হ'ব এতে উদাহৰণসমূহ দিয়া আছে 4 4 = 2 স্কয়াৰ 9 = 3 স্কয়াৰ 16 = 4 স্কয়াৰ অৰ্থাৎ 4 9 16 আদি সংখ্যাবোৰ কি সংখ্যা হয় সকলোৱে কক বৰ্গ সংখ্যা হয় বৰ্গ সংখ্যা কিয় কোনো এটা সংখ্যাক আমি দুবাৰ পূৰণ কৰাৰ পিছত আমি এই সংখ্যাবোৰ পাবলৈ সক্ষম হৈছো হয় না অৰ্থাৎ ধৰা হল আৰু এটা সংখ্যা মলিছো 5 সংখ্যাটো কি 5 5ক যেতিয়া মই আকৌ পুনৰ 5 লগত পূৰণ কৰিম তেতিয়া আমি কিমান পাম 25 পাম এতিয়া এই 25 টো কি বুলি কোৱা হ'ব বৰ্গ সংখ্যা বুলি কোৱা হ'ব আৰু 25 টো কাৰ বৰ্গ 5ৰ বৰ্গ কিয় 5ক আমি দুবাৰ পূৰণ কৰি 25 পাইছো এটো একেবাৰে বেসিক কনসেপ্ট হয় বৰ্গমূলৰ বৰ্গ আৰু বৰ্গমূল যেটো চেপ্টাৰ আছে তাৰ ফাৰ্স্ট টপিক খিনি তাৰ পিছত কোৱা হৈছে যে সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 ৰে শেষ হয় এটো একেবাৰে গুৰুত্বপূৰ্ণ তথ্য পৰীক্ষাত ইয়াৰ পৰা প্ৰায় আমি এমসিকিউ দেখিবলৈ পাওঁ ইয়াৰ পৰা পৰীক্ষাত প্ৰায় এমসিকিউ আহে যে আমাক দি দিব 4টা সংখ্যা খুদিব যে তলৰ কোনটো সংখ্যা হয়তো বৰ্গ হয় বুলি খুদিব বা বৰ্গ নহয় বুলি খুদিব পাৰে আমিটো কিদৰে গম পাম যে যিবোৰ সংখ্যাৰ এককৰ স্থানত 0 1 4 5 9 5 6 9 ৰে শেষ হয় সেই সংখ্যাবোৰ কি হয় বৰ্গ সংখ্যা আৰু যিবোৰ সংখ্যাৰ এককৰ স্থানত এই সংখ্যাসমূহ নাথাকে মানে কি থাকিব পাৰে 2 থাকিব পাৰে 3 থাকিব পাৰে 7 থাকিব পাৰে আৰু 8 থাকিব পাৰে সেই সংখ্যাবোৰ কি বৰ্গ সংখ্যা নহয় আমাক খুদিব পাৰে যে তলত 4টা আমাক এমসিকিউ আহিব পাৰে ইয়াৰ পৰা এমসিকিউ আহিব পাৰে আমাক 4টা সংখ্যা দিলে খুদিব পাৰে যে তলৰ কোনটো সংখ্যা বৰ্গ নহয় এতিয়া বহুত ডাঙৰ সংখ্যা দিব পাৰে
ধৰা হল উদাহৰণস্বৰূপে এটা সংখ্যা মই আপোনাক সুধিছো 1 3 5 6 7 8 এই সংখ্যাটো এটা বৰ্গ সংখ্যা হয় নহয় মোক কওকচোন সকলোৱে এটো কি কব সকলোৱে বৰ্গ সংখ্যা নহয় কিয় নহয় কাৰণ এককৰ স্থানত কি আছে 8 আছে কিন্তু নিয়ম অনুসৰি কি যদি সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকিব 0 1 4 5 6 আৰু 9 ঠিক একেদৰে মই যদি আকৌ এবাৰ খুদু যে এটা সংখ্যা 8 9 0 2 6 9 এই সংখ্যাটো বৰ্গ হয় নে নহয় এতিয়া এটা কথা আহি পৰিব এই সংখ্যাটো বৰ্গ হবও পাৰে নহবও পাৰে কাৰণ কিয় এককৰ স্থানত 9 আছে মন কৰিব কোৱা হৈছে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত এই সংখ্যা কেটা থাকে কিন্তু সেই বুলি হেতু নহয় যে যিমান সংখ্যাৰ এককৰ স্থানত একেটা সংখ্যা আছে সেই সংখ্যা গোটেইবোৰ বৰ্গ সংখ্যা হ'ব উদাহৰণ স্বৰূপে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত আমাক একেটা সংখ্যাৰে শেষ হয় বুলি কৈছে এতিয়া ধৰা হল 1 মানে এককৰ স্থান মানে কি ধৰা হল মই এটা সংখ্যা লিখিছো 10 এতিয়া বা 11 লিখিছো এই প্ৰথম সংখ্যাটো কি বুলি কয় এককৰ স্থান বুলি কোৱা হৈছে পিছৰটো কি বুলি কোৱা হয় দশকৰ স্থান বুলি কোৱা হয় এতিয়া একক আৰু দশকৰ এই কনসেপ্টটো সকলোৱে বুজি পাইছে এতিয়া কথা হল 11 যেটো সংখ্যা 11ৰ এককৰ স্থানত কি আছে 1 আছে কিন্তু 11টো বৰ্গ সংখ্যা নহয় গতিকে এই যেটো কন্ডিশন দিয়া আছে এইটো কন্ডিশন কি মিনিমাম কন্ডিশন যে বৰ্গ হ'ব পাৰে বা নহবও পাৰে কিন্তু যদি এই সংখ্যা কেটা বাদ দি বেলেগ সংখ্যা আছে তেতিয়া হলে আমি কনফাৰ্ম কৰিব পাৰো সেই সংখ্যাটো বৰ্গ নহয় অৰ্থাৎ এতিয়া এই সংখ্যাটো চাই মই কৈ দিছো যে এটো সংখ্যা বৰ্গ আমাৰ নহয় কিয় নহয় কাৰণ এককৰ স্থানত কি আছে 8 আছে এতিয়া ইয়াতে জানো 8 আছে আমাৰ নাই অৰ্থাৎ 2 3 7 আৰু 8 থাকিলে সেই সংখ্যাটো কনফাৰ্ম বৰ্গ নহয় কিন্তু 0 1 4 5 6 9 এই সংখ্যা কেটা থাকিলে সংখ্যাটো বৰ্গ সংখ্যা হ'বও পাৰে বা নহবও পাৰে আমি কনফাৰ্ম ক'ব নোৱাৰো বৰ্গ হোৱাৰ চান্সেছ আছে কিয় ধৰা হল যি কোনটা বৰ্গ সংখ্যা লগ মই 9 ৰ বৰ্গ কৰিছো 9 9 গুণ কিমান হ'ব 81 হয়নে বা মই কৰিছো 6 ৰ বৰ্গ 6 6 গুণ কিমান হ'ব 36 চাওক এবিলাকৰ এককৰ স্থানত কি আছে 9 ৰ বৰ্গ 81 1 আছে 6 ৰ বৰ্গ 36 কিমান আছে 6 আছে গতিকে 0 1 4 5 6 9 এইবোৰ সংখ্যাৰে শেষ হয় বৰ্গ সংখ্যাবোৰ কিন্তু পুনৰবাৰ কৈছো এই সংখ্যা কেটাক বাদ দি যদি বেলেগ সংখ্যা থাকে তেনেহলে সেইবোৰ সংখ্যা বৰ্গ নহয় গতিকে এই কনসেপ্টটো আশা কৰো সকলোৰে ক্লিয়াৰ হৈছে ঠিক আছে আমি নেক্সট কনসেপ্টলৈ গৈছো পুনৰবাৰ মই দোহৰাই দিব খুজিছো এই কেটা সংখ্যা থাকিলে সংখ্যাটো বৰ্গ হ'ব পাৰে অৰ্থাৎ আমি যদি ফৰ্মুলা মতে কওঁ যে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 9 ৰে শেষ হ'ব বেলেগ সংখ্যাৰে শেষ হ'ব নোৱাৰে বেলেগ সংখ্যা কি থাকিলে 2 3 7 8 ঠিক আছে নেক্সট কোৱা হৈছে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে অৰ্থাৎ ধৰা হল মই 10 ৰ বৰ্গ কৰিছো 10 স্কয়াৰ 10 স্কয়াৰ মানে কি 10 into 10 অৰ্থাৎ 10 into 10 যাৰ आंसर আমি কিমান পালো 100 এতিয়া 100ত কেইটা যেটো 100ৰ শেষৰ খিনি ইয়াতে কেইটা শূন্য আছে দুটা শূন্য আছে হয়নে অৰ্থাৎ যুগ্ম সংখ্যক শূন্য আছে দুটা কি দুইটো কি হয় যুগ্ম সংখ্যক শূন্য মই যদি এবাৰ কওঁ মোক 100ৰ স্কয়াৰ লাগে 10ৰ পিছত মোক 100ৰ স্কয়াৰ লাগে 100ৰ স্কয়াৰ কিমান হ'ব 100 into 100 অৰ্থাৎ আমি পিছফালে 4টা শূন্য পালো 4টা শূন্য 4টো কি হয় যুগ্ম সংখ্যা গতিকে কোৱা হৈছে যে যিকোনো বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে আশা কৰো এই পইণ্টটো সকলোৱে বুজি পাইছে নেক্সট বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া এতিয়া বৰ্গমূললৈ আমি আহিছো বৰ্গটো সকলোৱে বুজি পাইছে এবাৰ কোৱা হৈছে বৰ্গমূল মানে কি হয় বৰ্গমূল হল বৰ্গ আমি যে কৰিছিলো তাৰে বিপৰীত প্ৰক্ৰিয়াটো অৰ্থাৎ মই কৈছিলো কি 2 ৰ লগত পুনৰ 2 পূৰণ কৰিলে 4 পাওঁ অৰ্থাৎ 2 স্কয়াৰ বা 2 ৰ বৰ্গ কিমান 4 হয় 2 স্কয়াৰ মানে 4 অৰ্থাৎ 2 ৰ বৰ্গ 4 কিন্তু মই যদি উল্টাকে ক'ব খুজো তেতিয়া হলে হ'ব 4 ৰ বৰ্গমূল কিমান 2 হয় বা 4 ৰ স্কয়াৰ ৰুট কিমান 2 হয় অৰ্থাৎ 2 স্কয়াৰ = 4 লিখো হয়নে মানে 2 ৰ বৰ্গ কিমান 4 এতিয়া মই যদি উল্টাকে কওঁ 4 ৰ
বৰ্গমূল চিনটো আমি এইদৰে চিহ্নিত কৰো, এইদৰে আমি লিখো 4 ৰ বৰ্গমূল কিমান 2। এতিয়া 4 ৰ বৰ্গমূল যে 2 হল আমি কিদৰে পালো, যেতিয়া এই স্কয়াৰ চিহ্ন থাকে আমি কি কৰিম, সেই সংখ্যাটোৰ উৎপাদক বিশ্লেষণ কৰি দিম, মৌলিক উৎপাদক বিশ্লেষণ। 4 ক আমি কিদৰে লিখিব পাৰো 2 × 2, তাৰ পিছত আমি পেয়াৰ কৰিম, 2 দুটা আছে গতিকে ৰুট অভাৰৰ বাহিৰত কেইটা আহি যাব, এটা আহি যাব। আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে। 2 × 2 কিমান হৈ গল 4, সেইভাবে আমি 4 ক 2 × 2 হিচাপে লিখিছো। এতিয়া 4 ৰ বৰ্গমূল কিমান হৈ যাব 2 হৈ যাব। ঠিক আছে, ইয়াতে সেই হিচাপতে লিখা আছে যেনে, ঠিক আছে, ইয়াতে আৰু এটা উদাহৰণ দিয়া হৈছে যে 7 ৰ বৰ্গ 49 আৰু 49 ৰ বৰ্গমূল কিমান 7, একে কথা, অৰ্থাৎ 2 ৰ বৰ্গ 4, 4 ৰ বৰ্গমূল 2, ঠিক একেদৰে 7 ৰ বৰ্গ 49, 49 ৰ বৰ্গমূল 7। এতিয়া ইয়াতে এটা কথা কোৱা হৈছে যে a ৰ বৰ্গ b হলে b ৰ বৰ্গমূল a, একেবাৰে সহজ কথা। 2 ৰ বৰ্গ যদি 4, 4 ৰ বৰ্গমূল কি হ'ব 2, অৰ্থাৎ বৰ্গৰ বিপৰীত প্ৰক্ৰিয়াটোকে আমি বৰ্গমূল বুলি ক'ব পাৰো সহজ অৰ্থত। ঠিক আছে, আমি নেক্সট স্টেপলৈ যাওঁ, নেক্সট আমাৰ পইণ্টলৈ যাওঁ। প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে, এটা ধনাত্মক আনটো ঋণাত্মক। যেনে 49 ৰ বৰ্গমূল দুটা 7 আৰু -7। কোনো এটা সংখ্যাৰ ধনাত্মক বৰ্গমূলক প্ৰতীকেৰে নিৰ্দেশ কৰা হয়, যেনে √4 = 2, -2 নহয়। অৰ্থাৎ কোৱা কি হৈছে, যেতিয়া আমি √4 লিখো, √4 টো আমি 2 বুলিহে লিখো। এতিয়া বহুতৰ মাইণ্ডত এইটো খেলিমেলি আহিব পাৰে যে -2 ৰ স্কয়াৰ কৰিলে আমি 4 পাম, হয়, কিন্তু যেতিয়া আমি 4 ৰ বৰ্গমূল লিখো আমি কেতিয়াও ঋণাত্মক মানটো নলওঁ, আমি 2 হিচাপে লিখো, সেইটো পইণ্ট এটা কোৱা হৈছে। নেক্সট বহুত ইম্পৰ্টেন্ট পইণ্ট হয়, n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত টুৱাইচ n টা স্বাভাৱিক সংখ্যা থাকে। এইটো একেবাৰে গুৰুত্বপূৰ্ণ এটা তথ্য, ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন অহা দেখা গৈছে যে n এটা সংখ্যা হয়, n ৰ পিছৰ সংখ্যাটো কি হয় n+1, অৰ্থাৎ মই যদি n ক 11 বুলি ধৰো, 11 ৰ পিছৰ সংখ্যাটো কি 11 + 1 অৰ্থাৎ 12। কোৱা হৈছে যে n² আৰু n+1 স্কয়াৰৰ মাজত যিমান কেইটা সংখ্যা থাকে, কিমান কেইটা সংখ্যা থাকিব পাৰে সেইটো আমাক এই পইণ্টত কোৱা হৈছে। n² আৰু n+1 হোল স্কয়াৰৰ মাজত আমাৰ টুৱাইচ n টা সংখ্যা থাকে, ইয়াতে সেইটো কথা আমাক কোৱা হৈছে। অৰ্থাৎ 11 আৰু 12 ৰ যিটো স্কয়াৰ হ'ব, 11² আৰু 12² মাজত আমাৰ কেইটা সংখ্যা থাকিব টুৱাইচ n, n কি হয় এটা 11, অৰ্থাৎ কেইটা সংখ্যা থাকিব 11² আৰু 12² মাজত 2 × 11 অৰ্থাৎ 22 টা। সেই কথাখিনি কেইটা লিখিত হ'ব দিয়া হৈছে। অৰ্থাৎ এতিয়া যদি সকলোৱে, মই যদি আপোনালোকক এটা, এইটো কিয় পইণ্ট দৰকাৰী হয়, কাৰণ পৰীক্ষাত 11 বা 12 নাহিবও পাৰে, ডাঙৰ সংখ্যা এটা আহিব পাৰে, অৰ্থাৎ যিকোনো ডাঙৰ সংখ্যা 100 আৰু 101 বুলিও আহিব পাৰে। ঠিক আছে, এতিয়া আমিতো প্ৰত্যেকটো সংখ্যাৰ বৰ্গ ওলাই বিয়োগ কৰিলে আমাৰ সময় গুচি যাব, তেতিয়া আমি কি কৰিম, এই ফৰ্মুলাটো ইউজ কৰিম যে n² আৰু n+1 হোল স্কয়াৰ। ঠিক আছে, n আৰু n+1 ৰ বৰ্গৰ মাজত, অৰ্থাৎ n² আৰু n+1 ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে, আমাক যদি সোধে কেইটা, টুৱাইচ n টা। উদাহৰণ স্বৰূপে আমি কি বুজালো যে 11² আৰু 12² মাজত আমাৰ কেইটা সংখ্যা আছে, 11 × 2 that is 22 টা আমি সংখ্যা পাওঁ। কি সংখ্যা পাওঁ, স্বাভাৱিক সংখ্যা পাওঁ। ঠিক আছে, আশা কৰো এই গোটেইকেইটা পইণ্ট সকলোৱে বুজি পালে। আমি নেক্সট পইণ্টলৈ যাব ওলাইছো। ওকে, এতিয়া আমি কেইটামান প্ৰশ্ন চাম, যিসমূহ প্ৰশ্ন কৰাৰ পিছত আপোনালোকৰ বৰ্গ আৰু বৰ্গমূলৰ লগত জড়িত যিসমূহ কনসেপ্ট আৰু ক্লিয়াৰ হ'ব। প্ৰথম প্ৰশ্নটো দিছে, তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব আমাক সোধা হৈছে। এতিয়া যেতিয়া আমাক কোনো এটা সংখ্যাৰ বৰ্গ ওলাবলৈ কোৱা হয়, আমি কি কৰো, সেই সংখ্যাটোক পুনৰ সেই সংখ্যাটোলৈ পূৰণ কৰো। উদাহৰণ এটা লওঁ, আমি 12 সংখ্যাটো লৈছো। ঠিক আছে, এতিয়া 12 ৰ বৰ্গ কি হয় 144, আমি সবে জানো। কেনেকৈ পালো আমি, 12 × 12 হয়নে। এতিয়া 12 × 12 কৰিলে আমি কি পাওঁ, এবাৰ পূৰণ কৰি চাওঁ। 2 × 2 কৰো, হয়নে, কিমান পালো 4। 2 × 1 কিমান 2, পুনৰ 1 × 2 কৰিলে আমি 2 পাওঁ, 1 × 1 কৰিলে 1 পাওঁ। এতিয়া আমি যেতিয়া এইখিনি যোগ কৰো, কিদৰে কৰো, 4 টো নামি আহে, হয়নে, 2 লগত 2 যোগ হ'ব 4 হ'ব আৰু 1। অৰ্থাৎ আমি এইটো বস্তু দেখিবলৈ পাইছো
যে 12ৰ একক স্থানত কি আছিল 2 2 স্কয়াৰ কি হয় 4 অৰ্থাৎ 12 স্কয়াৰৰ যেটো একক স্থানত থাকিব সেইটো 2 স্কয়াৰ হয় অৰ্থাৎ 4 হয় আৰু এটা উদাহৰণ লৈছো উদাহৰণ স্বৰূপে মই লৈছো 13 এবাৰ 13 স্কয়াৰ কৰিলে আমি যি পাম সেই সংখ্যাটোৰ এককৰ স্থানত যেটো সংখ্যা পাম সেই সংখ্যাটো কি হ'ব 3 ৰ স্কয়াৰ 3 স্কয়াৰ মানে কি হয় 9 হ'ব মই এতিয়া কৈ দিছো 13 স্কয়াৰ কৰিলে যেটো সংখ্যা পাম তাৰে এককৰ স্থানত যেটো সংখ্যা থাকিব সেইটো 3 স্কয়াৰ হ'ব উদাহৰণ স্বৰূপে মই কৰি দেখাইছো 3 ল 3 পূৰণ কৰে 9 3 1 গুণ 3 পুনৰ 3 1 অৰ্থাৎ 169 চাও ইয়াতে আমি কি পাইছো এককৰ স্থানত 9 পাইছো অৰ্থাৎ সেই সংখ্যাটোৰ এককৰ স্থানত থকা বৰ্গৰ সংখ্যাটো আমি পাইছো একেবাৰে ইজি গতিকে আশা কৰো যে সকলোৱে বুজি পাইছে আমাক যেটো সংখ্যা সোধা হৈছে সেই সংখ্যাটোৰ এককৰ স্থানত কি থাকিব তেতিয়াহলে আমি কি কৰিম সেই সংখ্যাটোৰ এককৰ স্থানৰ বৰ্গটো কি হয় আমি হেতু লিখিম উদাহৰণ স্বৰূপে মই আৰু এটা एग्जांपल দিছো এতিয়া আমাক যদি খুধে মই ইয়াৰে অংকটোৱে কৈ দেখাইছো ঠিক আছে এটা 272 ৰ আমাক তলৰ সংখ্যা কেটাৰ আমাক কি খুদিছে এককৰ স্থান পুনৰবাৰ কৈছো এককৰ স্থান মানে কি যেটো ইউনিট প্লেস বুলি কয় একক দশক শতক প্ৰথম স্থানটো কি বুলি কয় এককৰ স্থান বুলি কয় হে এককৰ স্থানত কি থাকিব আমাক খুদা হৈছে অৰ্থাৎ 272 বৰ্গ কৰিলে তলৰ সংখ্যা কেটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকিব বৰ্গৰ সংখ্যা আমি একেটা সংখ্যাক বৰ্গ কৰিব লাগিব এটা 272 ক আমি বৰ্গ কৰিলে কি হ'ব বহুত দীঘল সংখ্যা হৈ যাব হয়নে 272 লিখিম আকৌ 272 লিখিম আমি পুনৰ পূৰণ কৰিম অৰ্থাৎ আমি এইদৰে লম পুনৰ 272 লিখিম আমি কি কৰিম পূৰণ কৰি যাই থাকিম কিন্তু আমি অতি সহজে ক'ব পাৰো মই কি কৈছিলো যে ইউনিট প্লেসটো চাম যেটো সংখ্যাক আমাক পূৰণ কৰিব দিছে তাৰে যেটো ইউনিট প্লেস হয় সেই ইউনিট প্লেসটোক আমি কি কৰিম স্কয়াৰ কৰিম অৰ্থাৎ বৰ্গ কৰিম ইয়াৰ ইউনিট প্লেসত কি আছে 272 2 আছে 2 স্কয়াৰ কি হয় 4 গটিকে এই সংখ্যাটো যদি আমি স্কয়াৰ কৰিম তাৰে যেটো ইউনিট প্লেস হ'ব তাতে কি থাকিব আমাৰ 4 থাকিব আশা কৰো এই পইণ্টটো সকলোৱে বুজি পাইছে পুনৰ 79 ৰ এককৰ স্থানত কি থাকিব 79 ৰ স্কয়াৰ যেতিয়া আমি কৰিম স্কয়াৰ কৰিলে আমি যেটো সংখ্যা পাম সেই সংখ্যাটোৰ এককৰ স্থানত কি থাকিব আমাক খুদা হৈছে এতিয়া আমি কি কৰিম 79 ৰ এককৰ স্থানত কি আছে 9 আমি কি কৰিম 9 ৰ স্কয়াৰ কৰিম 9 ৰ স্কয়াৰ কৰিলে কি হয় 81 ওকে এটা 81 ৰ আমি পুনৰ এককৰ স্থানটো হেলম গতে 81 টো সব এককৰ স্থানতটো 81 হিচাপে থাকিব নোৱাৰে এটা সংখ্যাহে থাকিব সেই সংখ্যাটো কি হ'ব 1 হ'ব ঠিক আছে গতিকে 79 ৰ যেতিয়া আমি স্কয়াৰ কৰিম আমি যেটো সংখ্যা পাম সেই সংখ্যাটোৰ এককৰ স্থানত কি থাকিব আমাৰ 1 থাকিব ঠিক আছে মই আপোনাক এটা কাম কৰ 79 ৰ স্কয়াৰটো কৰি দেখাইছো তেতিয়া হলে আপোনালোকৰ আন্ডাৰষ্টেণ্ডিংটো আৰু ভাল হ'ব এই কনসেপ্টটো মই 79 ৰ স্কয়াৰটো আপোনাক কৰি দেখাইছো যেতিয়া আমি 79 ক 79 লগত পূৰণ কৰিম 9 9 গুণ 81 1 হাতে কলিব কিমান 8 মানে আমাৰ 8 থাকি যাব পুনৰ 7 ৰ লগত আমি তা 9 পূৰণ কৰো আমি কিমান পালো 63 লগত যেতিয়া আমি 8 যোগ কৰিম আমি কিমান পাম 63 plus 8 অৰ্থাৎ 71 এতিয়া চাওক আমি বাকিখিনি নকৰিলে হৈ যায় কাৰণ কিয় আমি যি সংখ্যা পাম আমি ইয়াতে এইদৰে লিখিম a b c যিকোনো সংখ্যা হওক যোগ কৰাৰ পিছত এই একটো তো এককৰ স্থানতে আহি যাব হয়নে গতিকে এই এক আমি এটো এতিয়া 7 ৰ লগত 9 পূৰণ ঠিক আছে মই কৰি দিছো কিন্তু আমি যিয়ে সংখ্যা পাও একটো তো এককৰ স্থানতে আহি যাব যোগ কৰাৰ পিছত গতিকে আমি ডাইৰেক্টলি লিখিব পাৰো যে এককৰ স্থানত কি থাকিব 1 থাকিব তথাপি মই পূৰণটো কৰি দেখাই দিছো 7 ৰ লগত 9 পূৰণ কৰিলে কিমান 63 6 কলিব 7 7 গুণ 7 7 ৰ স্কয়াৰ কৰিলে আমি কিমান পাও 49 49 ৰ লগত আমি কিমান যোগ কৰিব লাগিব 7 7 9 গুণ আছিল আমাৰ 63 6 অৰ্থাৎ 55 4 2 অৰ্থাৎ 6241 পাম 6241 কিন্তু আমাৰ মূল কথাটো আছিল যে আমাৰ ইউনিট প্লেসত কি থাকিব হয়নে সেই আমি বস্তুটো চাবলৈ আমি পূৰণটো কৰিছিলো গতিকে পুনৰবাৰ এই অংকটো প্ৰথমৰ পৰা কৰো 272 এককৰ স্কয়াৰ কৰিলে এককৰ স্থানত আমি কিমান পাম 4 পাম 79 ৰ স্কয়াৰ কৰিলে এককৰ স্থানত আমি কি পাম 1 পাম 400 ৰ স্কয়াৰ কৰিলে আমি এককৰ স্থানত কিমান পাম 0 পাম কিয় ইয়াতে 0 আছে 0 স্কয়াৰ কিমান হয় 0 হ'ব হয়নে 400 into 400 মানে কিমান 16 4টা 0 আহিব তাৰ পিছত
2637 2637 ৰ স্কয়াৰ কৰিলে এককৰ স্থানত কি থাকিব 2637 ইয়াৰে ইউনিট প্লেছত কি আছে আমাৰ বা এককৰ স্থানত 7 আছে 7 ৰ স্কয়াৰ কিমান হয় 49 অৰ্থাৎ ইয়াৰ এককৰ স্থানত কি থাকিব আমাৰ 9 থাকিব একেবাৰে সহজ কনসেপ্ট মই ইয়াতে আৰু এটা বস্তু শিকাব বিচাৰিছো সকলোকে যে আমি পূৰণ নকৰা কিয় আমি কিতাবা বৰ্গ উলিয়াব পাৰো এটা এক্সট্ৰা মই কথা কব বিচাৰিছো এতে আমি তে বৰ্গ কৰিলে কি কৰো দুটা সংখ্যা পূৰণ কৰো কথা বস্তুটো বহুত দীঘলীয়া হৈ যায় এটা শৰ্ট ট্ৰিক আছে যেটো সহায়ত আমি বৰ্গ উলিয়াব পাৰো ধৰা হল উদাহৰণস্বৰূপে মই সৰু সংখ্যা এটা লৈছো 12 12 স্কয়াৰ মানে আমি সকলোৱে জানো 144 যি সকলে নাজানে কি কৰিব 12 লগত পুনৰ 12 পূৰণ কৰিব আমি নকৰি আমি কিদৰে কৰিব পাৰো 12 স্কয়াৰটো আমি অতি সহজে উলিয়াব পাৰো আমি কি কৰিম 12 স্কয়াৰক এই দৰে তিনটা ভাগত ভাগ কৰিলো প্ৰথমতে লিখিম 2 স্কয়াৰ 2 স্কয়াৰ কিমান 4 হল এতিয়া আমি কি কৰিম 1 * 2 2 * 2 কিমান 4 আৰু 1 ৰ স্কয়াৰ কৰিলে কিমান পালো 1 অৰ্থাৎ 144 आंसर এটা শর্ট ট্ৰিক হয় স্কয়াৰ উলোৱা অৰ্থাৎ বৰ্গ উলোৱা মই আৰু এটা কৰি দেখাইছো ঠিক আছে একে ধৰণৰ মই 25 ৰ স্কয়াৰ বা তুমি 13 ৰ স্কয়াৰ অলপতে লিখিছিলো হয় না 13 ৰ স্কয়াৰ কৰোতে আমি কিমান পাইছিলো 169 পাইছিলো ঠিক আছে মই 169 টো কি দৰে পাইছো সেইটো এবাৰ দেখাই দিছো 13 স্কয়াৰ আমি কি কৰিম এইদৰে তিনটা ভাগত ভগাই দিম এখিনি কথা কিতাপত নাই এখিনি কথা এটা শর্ট ট্ৰিক মই দিছো যদি কিতাবা আপোনালোকে বিচাৰে এবাৰ ট্ৰাই কৰি চাব পাৰে কিন্তু পৰীক্ষা এইদৰে নকৰিব এটো এটা শর্ট ট্ৰিক আপোনালোকৰ যদি এনসাৰটো ভেৰিফাই কৰিবলৈ কিতাবা মন যায় বা সময় কম থাকে আপোনালোকক বৰ্গ উলিয়াব লাগে তেতিয়া হলে এইদৰে কৰি চাব পাৰে তিনটা ভাগ কৰিলে 3 স্কয়াৰ মানে কিমান 9 পালে 1 * 3 3 3 * 2 কিমান 6 আৰু 1 ৰ স্কয়াৰ কিমান 1 গতিকে আমাৰ এনসাৰটো কি হয় 169 অতি সহজ আমি এই দৰে আমি স্কয়াৰটো উলিয়াব পাৰো এটা শর্ট ট্ৰিক আমি কি কৰো এই সংখ্যাটো বৰ্গ লিখো তাৰছত এই সংখ্যাটোলৈ ইটো সংখ্যা পূৰণ কৰি পুনৰ এই সংখ্যালত এই সংখ্যাটো পূৰণ কৰো আৰু 1 ৰ মানে এইটো প্লেছত যেটো সংখ্যা থাকে তাৰে স্কয়াৰটো আমি ইয়াতে লিখো একেবাৰে সহজ আমি নেক্সট কোৱেশ্চনলৈ যাও ইয়াতে খুদিছে তলৰ সংখ্যা কেটা পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি হ'ব এতিয়া এই দুইটা সংখ্যা পূৰ্ণ বৰ্গ নহয় প্ৰথম কথা কিয় প্ৰথমটো নহয় কাৰণ ইয়াৰ এককৰ স্থানত কি আছে 7 আছে আমি পাইছিলো যে এককৰ স্থানত 0 1 4 5 6 আৰু 9 এই সংখ্যা কেটা থাকে বৰ্গ সংখ্যা ইয়াৰ বাহিৰে 2 3 7 8 থাকিলে সেই সংখ্যাটো বৰ্গ নহয় গতিকে এই সংখ্যাৰ এককৰ স্থানত কি আছে 7 আছে সেইভাবে এই সংখ্যাটো কি পূৰ্ণ বৰ্গ নহয় পিছৰ সংখ্যাটো কি হ'ব ইয়াৰ এককৰ স্থানত কি আছে 8 আছে সেইভাবে এই সংখ্যাটো কি হয় পূৰ্ণ বৰ্গ সংখ্যা নহয় পৰীক্ষাৰ এইদৰে প্ৰশ্ন আহিব পাৰে এমসিকিউ যাতে সকলো এই পইণ্টটো মনত ৰাখে যে কোন কেটা সংখ্যা থাকিলে এটা সংখ্যা আমাৰ পূৰ্ণ বৰ্গ নহয় নেক্সট পইণ্টলৈ আমি যাও মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল আমাক উলিয়াব দিয়া হৈছে এতিয়া একেবাৰে সহজ 1764 মই প্ৰথমতে 1764 টো কৰিছো 1764 ক আমাক কি কৰিব দিছে মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা বৰ্গমূল আমাক উলিয়াব দিয়া হৈছে প্ৰথমতে আমি 1764 ৰ কি কৰিলো উৎপাদকসমূহ উলিয়াই লওঁ 1764 ৰ আমি কি কৰিম উৎপাদক বিশ্লেষণটো কৰি লওঁ আমি 2 ৰে হৰণ কৰিব পাৰো 1764 ক হয় না 2 ৰে হৰণ কৰিলে আমি কিমান পাম 2 8 গুণ 16 17 পৰা 16 গলে 1 আমাৰ থাকে পুনৰ 8 আৰু ইটো 2 পুনৰ 2 ৰে হৰণ কৰিলে 441 পুনৰ আমি যদি 3 ৰে হৰণ কৰো 4 অৰ্থাৎ 4 আছে 3 1 গুণ 3 4 থাকিলে আমাৰ বাকি থাকিব 1 ওপৰৰ পৰা আহিব 4 অৰ্থাৎ 14 3 4 গুণ 12 থাকিব 2 অৰ্থাৎ আমাৰ থাকিব 4 7 গুণ 21 একেবাৰে সহজ নেক্সট আমি ইয়াক আৰু পুনৰ কিহেৰে হৰণ কৰিব পাৰো এটা ট্ৰিক এটা আছে এতিয়া এই সংখ্যাটোক যে 3 ৰে হৰণ যাবে আমি কেনেকৈ গম পালো সব 441 আছে বহুতে এটা ভাবিব যে এই সংখ্যাটোক আমি কিহেৰে হৰণ কৰো এটা কথা মন কৰিব যেতিয়া সেই প্ৰত্যেকটো ডিজিট আপোনালোকে যোগ কৰি এনেকুৱা সংখ্যা পাই আছে যেটো সংখ্যা 3 ৰে হৰণ কৰিব পাৰি তেতিয়া হলে গম পাব যে সেই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰো এটা 441 মানে কি 4 + 4 + 1 কৰিলে আমি কিমান পাও 4 + 4 8 8 + 1 9 এটা 9 টো 3 ৰে হৰণ হয়
হয় না গতিকে সেই সংখ্যাটো কি হ'ব 3 ৰে হৰণ হ'ব গতিকে মই ডাইৰেক্ট 3 ৰে হৰণ কৰিছো পিছৰ সংখ্যাটো চাওক 147 1 plus 4 5 5 plus 7 কিমান 12 এটা 12 টো 3 ৰে হৰণ যায় না পাৰো যায় গতিকে মই 147 কো কে ৰে হৰণ কৰিব পাৰো 3 ৰে হৰণ কৰিব পাৰো অৰ্থাৎ 3 4 গুণ 12 14 পৰা 12 বিয়োগ কৰিলে আমি কিমান পাওঁ 2 ওপৰৰ পৰা আহিব 7 পুনৰ 3 9 যা কিমান পালো আমি 49 মানে 3 9 যা 27 অৰ্থাৎ আমি এনসাৰটো কিমান পালো 49 এটা 49 কাৰ স্কয়াৰ আমি সকলো জানো 7 ৰ স্কয়াৰ গতিকে 49 ক আমি 7 ৰে হৰণ কৰি 7 পালো এতিয়া আমাক কৈছিলে প্ৰশ্নত যে 1764 ৰ আমি কি কৰিব লাগে বৰ্গমূল উলিয়াব লাগে বৰ্গমূলৰ চিনটো কি আছিল এদৰে লিখো 1764 হয়নে এটা বৰ্গমূলৰ ভিতৰত আমি কি লিখিম 2 into 2 into 3 into 3 into 7 into 7 কিয় লিখিছো আমি এইদৰে কাৰণ আমি যেতিয়া 1764 ৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলো আমি দেখিলো যে আমি কি উৎপাদক পালো 2 into 2 into 3 into 3 into 7 into 7 হয়নে 2 ৰ লগত 2 পূৰণ কৰিছো পুনৰ 3 পূৰণ কৰিছো 3 পূৰণ কৰিছো 7 পূৰণ কৰিছো 7 পূৰণ কৰিছো তাৰ পিছত আমি কি পাইছো 1764 পাইছো এই গোটেই সমূহ কি হয় ইয়াৰে উৎপাদক হয় এতিয়া আমি যেতিয়া বৰ্গমূল উলিয়াম বৰ্গমূলৰ ভিতৰত আমি উৎপাদক বিশ্লেষণখিনি লিখি দিলো এতিয়া আমি কি কৰিম ইয়াৰে পেয়াৰ বনাম অৰ্থাৎ জোৰ বনাম জোৰ মানে আমি যে কণী জোৰ বা জোতা জোৰ মানে কি দুটা বস্তু লগ লাগি জোৰ বুলি কোৱা যায় গতিকে এটা আমি কি বনাম পেয়াৰ্স বনাম আৰু জোৰ বনাম এটা 2 এটা জোৰ বনালো অৰ্থাৎ 2 দুটা আছে 3 এটা জোৰ বনালো 7 এটা জোৰ বনালো যিবোৰ সংখ্যাৰ জোৰ বা দুটাকে আছে সেই সংখ্যাসমূহ আমি বৰ্গমূলৰ বাহিৰত আমি লিখিব পাৰো মই যেতিয়া মই 4 স্কয়াৰ লিখিছিলো কিটো লিখিছিলো ৰুট ওভাৰ মই যে 4 বৰ্গমূল লিখিব বিচাৰিছিলো 4 বৰ্গমূল মানে কি ৰুট ওভাৰ 4 আমি কিটো লিখিব পাৰো ৰুট ওভাৰ 2 into 2 2 দুটা আছে তাৰ বাবে কি এটা 2 ৰুট ওভাৰৰ বাহিৰত ওলাই আহিলে হেহে 4 বৰ্গমূল কিমান বুলি কওঁ 2 বুলি কওঁ আৰু 2 ৰ বৰ্গ আমি কিমান বুলি কওঁ 4 বুলি কওঁ সৰু সৰু সংখ্যা লৈ উদাহৰণটো কৰি চাব তেতিয়া ডাঙৰ সংখ্যাৰ লগত খেলিমেলি নালাগে এতিয়া ইয়াৰে বৰ্গমূল কিমান হ'ব 2 into 3 into 7 কিয় 2 জোৰৰ পৰা এটা 2 জোৰ বনিছিলে তাৰ পৰা এটা 2 ওলাই আহিব 3 ৰ এটা জোৰ বনিছিল তাৰ পৰা এটা 3 আহিব 7 ৰ এটা জোৰ বনিছিল তাৰ পৰা এটা 7 ওলাই আহিব অৰ্থাৎ 2 into 3 কিমান 6 6 into 7 কিমান 42 অৰ্থাৎ root over 1764 ৰ आंसर কিমান হ'ব 42 এতিয়া 42 আমি যে পালো আমি তো এনেকেও কব পাৰো 42 ৰ বৰ্গ 1764 বা 1764 ৰ আমাৰ কি ওলাব আছে বৰ্গমূল কিমান 42 একেবাৰে সহজ ঠিক একেদৰে আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে 9216 এতিয়া 9216 ৰ আমাক কি লাগে বৰ্গমূল লাগে তাৰ বাবে আমি কি কৰিম প্ৰথমতে আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰি লম 9216 হয়নে 9216 ক প্ৰথমতে আমি কিহেৰে হৰণ কৰিম 2 ৰে হৰণ কৰিম এতিয়া এটা সংখ্যা 2 ৰে কিটা বিভাজ্য হয় যেতিয়া এককৰ স্থানত কি সংখ্যা থাকে যুগ্ম সংখ্যা থাকে হয়নে 9216 ক আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰাৰ ফলত আমি কি পাম 2 4 গুণ 8 ওপৰত আছিল 9 গতিকে বাকি থাকিব কিমান আমাৰ 1 2 6 12 08 অৰ্থাৎ 4608 পুনৰ 2 ৰে হৰণ কৰিব পাৰিম 2304 পুনৰ 2 ৰে হৰণ কৰিম 1152 পুনৰ 2 ৰে হৰণ কৰিব পাৰো হয়নে 576 অৰ্থাৎ 1152 আমি 2 ৰে হৰণ কৰাৰ পিছত কিমান হলো 576 কিয় 2 5 যা 10 1 ওপৰত আছিল কিমান 11 বাকি থাকিল কিমান আমাৰ 1 5 আহিলে 5 2 7 যা 14 বাকি থাকিল 1 পুনৰ 2 নামি আহিলে 2 6 গুণ 12 আশা কৰো যে এই সৰু পদ্ধতিৰে হৰণ কৰা যেটো পদ্ধতি সকলে জানে কাৰণ এখিনি আমি আগৰ ক্লাছত পঢ়ি আহিছো বা এখিনি আগৰ ক্লাছত শিকোৱা হয় মই মানি চলিছো যে এই হৰণ পদ্ধতিটো সকলে জানে যদি এই হৰণ পদ্ধতিটো আপোনালোকৰ কিবা ডিফিকাল্টি আছে এবাৰ কব মই এটোৰ ওপৰত এটা ভিডিও লৈ আহিম যত কি দৰে আমি সৰু পদ্ধতিৰে হৰণ কৰিব লাগে এবাৰ মই ক্লিয়াৰ কৰি দিম এটা সৰু ভিডিও দি এটা 576 ক পুনৰ আমি কিহেৰে হৰণ কৰিম 2 ৰে 2 2 গুণ 4 হয়নে
4 পৰা 5 5 পৰা 4 বিয়োগ কৰি থাকিল কিমান 1 ওপৰৰ পৰা আহিল 17 পুনৰ 2 8 গুণ 16 আৰু 2 8 গুণ পুনৰ 16 হ'ব পুনৰ 2 ৰে হৰণ কৰিম 144 পুনৰ 2 ৰে হৰণ কৰিম 72 পুনৰ 2 ৰে হৰণ কৰিম কিমান পাম 3 6 পুনৰ 2 ৰে হৰণ কৰিলে 18 পুনৰ 2 ৰে হৰণ কৰিলে আমি পালো 9 পুনৰ 3 ৰে হৰণ কৰিলে 3 অৰ্থাৎ আমি 9 to 16 ক কিদৰে লিখিব পাৰো 2 into 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 2 2 into 2 into 3 into 3 অৰ্থাৎ কেইটা 2 আছে আমি যদি পেয়াৰ বনাও আমি পাম 1 2 3 4 5 পাঁচটা পেয়াৰ বনিছে অৰ্থাৎ 10টা 2 আছে অৰ্থাৎ আমি 9 to এনেকুৱা ধৰণৰ প্ৰশ্ন দীঘলীয়া হ'ব পাৰে কিন্তু এইসমূহ প্ৰশ্ন স্কোৰিং হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিটা যদি ভুল কৰি নাহে মানে সময় লব নিজৰ কিন্তু এই ধৰণৰ প্ৰশ্ন কৰি আহিব যদি এখিনি কৰোতে টাইম কনজিউম হৈছে আপোনালোকে গম পাব যে আপোনাৰ প্ৰেক্টিস কমি আছে আৰু অকম প্ৰেক্টিস কৰিব একেবাৰে সহজ প্ৰশ্ন ভালদৰে কৰি আহিব পাৰিব পৰীক্ষাত এটা 9 to 16 ক আমি কিদৰে লিখিব পাৰো 9 to 16 ক আমি 2 into 2 অৰ্থাৎ 10টা 2 পূৰণফল 1 2 3 4 5 6 7 8 9 10 আৰু দুটা 3 ৰ পূৰণফল হিচাপে লিখিব পাৰো এটা ইয়াৰ পৰা যদি মই পেয়াৰিং কৰো পেয়াৰিং বা জোৰ বনাও জোৰ বনালে মই কেনেকৈ পাম কেইটা জোৰ পাম 2 ৰ আমি 5টা জোৰ পাম হয়নে আৰু এটা 3 ৰ জোৰ পাম এটা তাহে জোৰ কেইটা মই যদি বৰ্গমূলৰ চিহ্নৰ বাহিৰত লিখো মই কিমান পাম 2 into 2 into 2 into 2 into 2 অৰ্থাৎ 5টা 2 আহিব কাৰণ কি 10টা 2 আছে জোৰ বনালে মই কেটা 2 পাম কেটা জোৰ পাইছো 5টা জোৰ পাইছো হেইভাবে মই 5টা 2 লিখিছো যিদৰে 4 স্কয়াৰত আমাৰ এটা জোৰ বনিছিলে হেইভাবে মই এটা 2 লিখিছিলো ঠিক একেদৰে 5টা জোৰ বনিছে কাৰণে মই 5টা 2 লিখিছো পূৰণ কি কৰিম মই 3 কৰিম একেবাৰে সহজ 1 2 3 4 5 5টা 2 পূৰণ 3 অৰ্থাৎ 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 অৰ্থাৎ 32 into 3 যাৰ आंसर কিমান হ'ব 3 2 is 6 3 3 is 9 অৰ্থাৎ 96 3 দুগুণ 6 3 দুগুণ 9 অৰ্থাৎ 9 root over 9 to 16 ৰ ভ্যালু কিমান হ'ব 96 9 to 16 ৰ বৰ্গমূল কিমান 96 হ'ব বা 96 ৰ বৰ্গ কিমান হ'ব 9 to 16 হ'ব এতিয়া মই আশা কৰো যে এই গোটেইখিনি কথা আপোনালোকে লিখি গৈছে যদি লিখা নাই মই এটা পোষ্ট লৈ সবে যে স্ক্ৰিনশ্বট এটা লৈ লৈ মই অকমান গুছি দিছো বোৰ্ডৰ পৰা ঠিক আছে কাৰণ কিয় এইখিনি কনসেপ্ট একেবাৰে জৰুৰী এইখিনি বেসিক্স হয় এইখিনি বুজি পালেহে যদি ইয়াতকৈ টান প্ৰশ্ন আহে পৰীক্ষাত এটা কৰিব পাৰিব আশা কৰো এই কনসেপ্টখিনি সকলোৱে বুজি পাইছে এতিয়া নেক্সট আমি কনসেপ্ট আমাৰ নতুন এটা কনসেপ্টলৈ আহিলো সেইটো হল ঘন আৰু ঘনমূল এটা বৰ্গৰ বৰ্গমূল মানে কি আছিল বৰ্গ মানে কি আছিল দুবাৰ পূৰণ কৰিছিলো ঘন মানে কি হ'ব তিনিবাৰ পূৰণ কৰিম n কিউব কোনোবা এটা সংখ্যা ঘন ঘন সংখ্যা বুলি কিটা কোৱা হ'ব যেতিয়া আমি এটা সংখ্যা তিনিবাৰ পূৰণ কৰি সেই সংখ্যাটো পাই আছো ঠিক আছে আমি আমাৰ মেইন কনসেপ্টলৈ আহিছো প্ৰথমতে কোনো এটা সংখ্যা সেই সংখ্যাটোৰে তিনিবাৰ পূৰণ কৰি পোৱা সংখ্যাটোক সেই সংখ্যাটোৰ ঘন বুলি কোৱা হয় অৰ্থাৎ 2 বৰ্গ বুলি মই যেতিয়া কৈছিলো 2 বৰ্গ আমি কি লিখো 4 4 কিদৰে পাও 2 পূৰণ 2 কৰো তেতিয়া আমি 4 পাও অৰ্থাৎ 4 মানে কি 2 স্কয়াৰ 2 বৰ্গ এতিয়া 4 টো হৈ গল 2 বৰ্গ এতিয়া মই যদি 2 কিউব বুলি লিখো তা কি বুলিবা 2 into 2 into 2 বুলি লিখো হেতু কি হৈ গল 2 ঘন বা এটা আমি যেটো সংখ্যা পাম কি পালো 2 লগত 2 পূৰণ কৰিলে 4 4 লগত 2 পূৰণ কৰিলে 8 এই যে 8 পালো হে 8 টো কি হৈ গল এটা ঘন সংখ্যা মন কৰিব এই কনসেপ্টটো সকলো মন কৰিব 4 টো কি আছিল 4 টো আছিল আমাৰ বৰ্গ সংখ্যা 8 8 টো আমি কি পালো ঘন সংখ্যা 4 টো কি কিহৰ বৰ্গ 2 বৰ্গ 8 টো কাৰ ঘন 2 ৰ ঘন ঘন মানে কি তিনিবাৰ পূৰণ কৰিছো বৰ্গ মানে কি দুবাৰ পূৰণ কৰিছো এই ডিফাৰেন্সটো আশা কৰো সকলোৱে বুজি পাইছে গতিকে কোনো এটা সংখ্যা আমি যে এটা সংখ্যাৰ তিনিবাৰ পূৰণ কৰি পাও তাক কি বুলি কোৱা ঘন সংখ্যা বুলি কোৱা হয় অৰ্থাৎ আমি যদি সংখ্যাটো মই a বুলি কওঁ a কিউব মানে কি a into a into a
সেই সংখ্যাটো পূৰণ কৰি মই যিটো সংখ্যা পাম সেই সংখ্যাটো এটা ঘন সংখ্যা আৰু কাৰ ঘন বুলি কোৱা হয় a ঘন বুলি কোৱা হয় যদি a যিকোনো এটা সংখ্যা তেনে হলে a into a is equal to a cube আৰু a কিউবক a ৰ ঘন বুলি কোৱা হয় a কিউবক কি বুলি কোৱা হয় a ৰ ঘন যিদৰে 8ক বা 2 কিউবক কি বুলি কোৱা হয় 2 ঘন বুলি কোৱা হয় 2 ঘন বুলি যিদৰে 2 কিউবক বা 8ক কোৱা হয় ঠিক একেটা কথাকে ইয়াতে কোৱা হৈছে এটো এটা জেনাৰেলাইজ ফৰ্মুলা ঠিক আছে এতিয়া এটা কিছুমান উদাহৰণ দিয়া আছে 1 8 27 ইত্যাদি 1 2 3 ৰ ঘন কেনেকে 1 ৰ ঘন মানে কি 1 কিউব অৰ্থাৎ 1 into 1 into 1 অৰ্থাৎ আমি 1 পালো 2 ৰ ঘন মানে কি 2 into 2 into 2 অৰ্থাৎ আমি 8 পালো 3 ৰ ঘন মানে কি 3 into 3 into 3 অৰ্থাৎ 27 গটিকে 1 8 27 কাৰ ঘন হয় 1 2 3 ক্ৰমে ঘন হয় সেইদৰে তো বাঢ়ি গৈ থাকিব আশা কৰো এইখিনি কনসেপ্ট সকলো বুজি পাইছে নেক্সট যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণৰ প্ৰতিটো উৎপাদক তিনিবাৰ কৈ আহে তেন্তে সেই সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব এতিয়া পূৰ্ণ বৰ্গ সংখ্যা হ'বলৈ আমাৰ কি আছিল দুজোৰ এটা জোৰকে থাকিব লাগিছিল অৰ্থাৎ দুটাকে থাকিব লাগিছিল অৰ্থাৎ 4 যেতিয়া আমি লিখো 4 বৰ্গমূল 4 যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰো তেতিয়া আমি কি লিখো 2 into 2 লিখো 2 কেইবাৰ আহিছে দুবাৰ আহিছে ঠিক একেদৰে যেতিয়া আমি এটা ঘন সংখ্যাৰ উৎপাদক বিশ্লেষণ কৰো তেতিয়া সেই সংখ্যাটো কেইবাৰ আহিব লাগিব তিনিবাৰকে আহিব লাগিব হেহে কোৱা হৈছে যে যিকোনো এটা সংখ্যা মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদক তিনিবাৰকৈ আহে তেন্তে সেই সংখ্যাটো পূৰ্ণ ঘন হ'ব আদাৰৱাইজ সেই সংখ্যাটো কি পূৰ্ণ ঘন নহয় এতিয়া 9 ৰ যে বৰ্গমূল 9 ৰ যেতিয়া আমি ঘনমূল 9 ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰো আমি কি হিচাপত লিখো 3 into 3 তিনিটো কেইবাৰ আহিলে দুবাৰ আহিলে হেহে ন কি বুলি কোৱা হয় 3 ৰ বৰ্গ বুলি কোৱা হয় ঘন বুলি কোৱা নহয় ঘন বুলি ক'বলৈ সেই সংখ্যাটো কেইবাৰ আহিব লাগিব তিনিবাৰ আহিব লাগিব তিনিবাৰ আহিলে সেইটো কি হৈ যাব 3 into 3 into 3 অৰ্থাৎ 27 হেহে 27 কে ঘন বুলি কোৱা হয় কাৰ ঘন বুলি কোৱা হয় 3 ৰ ঘন বুলি কোৱা হয় আশা কৰো ডিফাৰেন্সটো সকলোৱে বুজি পাইছে ইয়াতে সেই সংখ্যা 3 ৰ ঘন 27 আনহাতে 27 ৰ ঘনমূল 3 এটা আগৰ বাৰৰ দৰে আমি এটা লিখো 4 2 ৰ বৰ্গ কি 4 4 ৰ বৰ্গমূল কি 2 ঠিক আছে আগৰ কনসেপ্টটো আমাৰ কি আছিল বৰ্গ যদি বুজি পাইছে ঘনটোও বুজি পাব আমি লিখিছিলো 4 ৰ বৰ্গমূল কিমান 2 কিয় বৰ্গমূল 2 কাৰণ 2 ৰ বৰ্গ কৰিলে আমি 4 পাওঁ ঠিক একেদৰে 8 ৰ ঘনমূল কি হ'ব 2 হ'ব কিয় 2 ৰ ঘন কৰিলে 8 পাওঁ 2 তিনিবাৰ পূৰণ কৰিলে আমি 8 পাওঁ অৰ্থাৎ 2 ৰ ঘন কি হয় 8 হয় ঠিক একেদৰে 8 ৰ ঘনমূল কি হ'ব 2 হ'ব এটো ঠিক যিদৰে বৰ্গ আৰু বৰ্গমূলটো ৰিভাৰ্স প্ৰসেস আছিল ঘন আৰু ঘনকটো কি হয় ইটো আনটো বিপৰীত ইয়াৰে সেই কথাটোৱে কোৱা হৈছে যে 3 ৰ ঘন কি হয় 27 সকলোৱে জানো ঠিক একেদৰে কি হ'ব 27 ৰ ঘনমূল কি হ'ব 3 5 ৰ ঘন কি হয় 125 5 into 5 into 5 ঠিক একেদৰে আমাৰ যদি খুদে 125 ৰ ঘনমূল কি হয় কি লিখিম আমি 5 লিখিম আৰু সেই ঘনমূল সিম্বলটো কি দৰে লিখা হয় এই দৰে লিখা হয় আমি এটা 3 লিখো তাৰ পিছত আমি এই বৰ্গমূলৰ চিহ্নটো ইউজ কৰো ঠিক আছে অৰ্থাৎ আমি যদি এই সিম্বল ইউজ কৰি মই 27 বুলি লিখো আমাৰ এনসার কি হ'ব 3 হ'ব আমাক কি খুদিছে মানে 27 ৰ ঘনমূল খুদিছে আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে ইয়াতে লিখি দিছো b কিউব যদি a হয় তেনে হলে 3 মানে কিউবিক ৰুট অফ a বা কিউব ৰুট অফ a কি হ'ব b b ৰ ঘন যদি a হয় a ৰ ঘনমূল কি হ'ব b এই কনসেপ্টটো সকলোৱে যাতে মনত ৰাখে নেক্সট তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় খুদিছে তলৰ কোনবোৰ সংখ্যা কি হয় পূৰ্ণ ঘন নহয় 3757 3375 3332 4096 এতিয়া পূৰ্ণ ঘন নোহোৱাৰ শৰ্তটো কি আছিল আমাৰ তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় পূৰ্ণ ঘন নহবলৈ কি আছিল যে এটা আমি যদি সেই সংখ্যাটো উৎপাদক বিশ্লেষণ কৰো তেতিয়া হলে এটা সংখ্যা তিনিবাৰকৈ আহিব লাগিব মই উদাহৰণ স্বৰূপে 3757 টো কৰি লৈছো 3757
57 মই দুটা সংখ্যা একেলগে লৈছো মই এই দুটা আপোনালোকক হোমৱৰ্ক হিচাপে দিছো আপোনালোকে কৰি চাব মই সেই দুটা আগৰ দুটা দেখাই দিম কাৰণ দুটা মই কৰিম দুটা আপোনালোকে কৰিব তেতিয়াহে বস্তুটো বুজি পাব 3757 আৰু আনটো সংখ্যা আমাক কি দিছে 3375 এতিয়া এই সংখ্যা দুটা আমাক যদি খুদে পূৰ্ণ ঘন হয় নে নহয় তেতিয়া হলে আমি কি কৰিব লাগিব আমি ইয়াত উৎপাদক বিশ্লেষণ কৰিব লাগিব আৰু উৎপাদক বিশ্লেষণ কৰাৰ আগতে আমি কি কৰিব লাগিব এই সংখ্যাটোক আমি হৰণ কৰি যাব লাগিব হৰণ কৰি গলে আমি গম পাম যে ইয়াৰ উৎপাদক সমূহ কি হয় এটা 3757 ক আমি এটা কিহেৰে হৰণ কৰি চাম কোনবাটা উৎপাদকেৰে চাম আপোনালোকে যদি কৰি চাই গম পাব 3757 ৰ উৎপাদক 13 হয় যদি 13 এৰে 3757 ক আপোনালোকে হৰণ কৰে কি পাব 289 পুনৰ 289 ক আপোনালোকে যদি 17 ৰে পূৰণ কৰি কিমান পাব পুনৰ 17 পাব 17 স্কয়াৰ কিমান হয় 289 যদি আপোনালোকে কৰি চাই একেবাৰে সহজ আপোনালোকে কৰি চালে গমে পাব কিন্তু 3757 ক আমি কি হিচাপে লিখিলো মানে মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 13 into 17 into 17 এতিয়া শৰ্তটো কি আছিল যে কোনোবাটা সংখ্যা যদি পূৰ্ণ ঘন বা ঘন সংখ্যা হ'ব লাগে তেতিয়া হলে সেই সংখ্যাটোৰ উৎপাদক বিশ্লেষণত সংখ্যাবোৰ তিনিবাৰকে পূৰণ হ'ব লাগিব এতিয়া ইয়াতে 13 আছে এবাৰ 17 আছে দুবাৰ গতিকে কোনোটা সংখ্যাই তিনিবাৰকে নাই গতিকে এইটো কি হয় পূৰ্ণ ঘন নহয় এটো সংখ্যা কি পূৰ্ণ ঘন নহয় আশা কৰো সকলোৱে এই কনসেপ্টটো বুজি পাইছে একেবাৰে সহজ নেক্সট আমাৰ 3375 এতিয়া আমি 3375 আমি যদি চাও 3 লগত 3 যোগ কৰিলে 6 6 লগত 5 যোগ কৰিলে কিমান 11 11 লগত 7 যোগ কৰিলে আমি কিমান পাও 18 18 যদি 3 ৰে হৰণ যায় গতিকে 3375 কো আমি 3 ৰে হৰণ কৰিব পাৰো 3 ৰে যদি আমি হৰণ কৰো আমি কিমান পাও 1125 পুনৰ এক এক 2 2 লগত 4 যোগ কৰিছো কিমান হল 2 লগত 2 4 সরি 2 লগত 2 যোগ কৰিছো 4 4 লগত 5 যোগ কৰিলে 9 অৰ্থাৎ 1125 কো আমি কিহেৰে হৰণ কৰিব পাৰো 3 ৰে হৰণ কৰিব পাৰো পুনৰ আমি 3 ৰে হৰণ কৰিম 3 3 গুণ 9 9 পৰা 11 পৰা 9 যোগ কৰিলে আমি পাও 2 ওপৰ পৰা পুনৰ 2 আহিব অৰ্থাৎ কিমান হল 22 7 ৰে হৰণ কৰিলে পুনৰ আমি পাম 375 এটা 375 ক আমি যদি পুনৰ চাও 3 লগত 7 যোগ কৰিলে 10 10 লগত 5 যোগ কৰিলে 15 গতিকে পুনৰ 15 টো যেহেতু 3 ৰে হৰণ যায় এই সংখ্যাটো 3 ৰে হৰণ যাব পুনৰ আমি 3 ৰে হৰণ কৰিম 1 2 5 এতিয়া 1 ৰ লগত 2 যোগ কৰিলে 3 3 লগত 5 যোগ কৰিলে 8 8 টো 3 ৰে হৰণ না যায় কিন্তু ইয়াৰ এককৰ স্থানত 5 আছে গতিকে এই 125 টো কেৰে হৰণ যাব 5 ৰে হৰণ যাব গতিকে 5 ৰে হৰণ কৰিলে কিমান পাও আমি 25 আৰু 25 টো কি হিচাপে পাও 5 into 5 গটিকে 3375 টো আমি কি হিচাপে লিখিব পাৰো 3 into 3 into 3 into 5 into 5 into 5 এতিয়া যদি মন কৰে ইয়াতে চাওক 3 বাৰ আছে 5 টো আপোনালোকে যদি চাই 3 বাৰ আছে গটিকে প্ৰতিটো সংখ্যা 3 বাৰ পূৰণ হৈ আছে গটিকে এটো কি পূৰ্ণ ঘন হয় একেবাৰে সহজ 3332 আৰু 4096 টো আপোনালোকে হৰণ কৰি চাব একেবাৰে সহজ উৎপাদক বিশ্লেষণ কৰিব যদি এটা সংখ্যা 3 গটে যিকেটা সংখ্যা উৎপাদক বিশ্লেষণত উপস্থিত আছে সেই গটেকেটা সংখ্যা 3 বাৰকৈ যদি আছে তেতিয়াহলে সেই সংখ্যাটো ঘন হয় যদি নাই তেনেহলে সেই সংখ্যাটো ঘন নহয় নেক্সট তলৰ সংখ্যা কেটা ঘনফল আমাক নিৰ্ণয় কৰিব দিছে ঘনমূল কোৱা নাই কি কৈছে ঘনফল একেবাৰে সহজ ঘনফল মানে আমি কি কৰিব লাগিব 19 দিয়া আছে 19 ক আমি কি কৰিব লাগিব 19 ক 19 ৰে প্ৰথমতে পূৰণ কৰিব লাগিব পুনৰ সেই সংখ্যাটোক আকৌ 19 ৰে পূৰণ কৰিব লাগিব ঘনফল মানে কি সেই সংখ্যাটোক 3 বাৰ পূৰণ কৰিব লাগিব অৰ্থাৎ 19 into 19 কৰিলে আমি কিমান পাম 9 9 81 1 অকলিব 8 9 গুণ 9 8 17 9 1 অৰ্থাৎ 16163 কেনেকৈ পালো 1 টো নামি আহিলে
7 লগত 9 যোগ কৰিলো কিমান পালো 16 16 7 হাতে কুলিব 1 1 1 2 2 1 3 পুনৰ 361 ক আমি কিহেৰে পূৰণ কৰি আমি 19 ৰে এটোই পূৰণ কৰা নাই দে এটো সব 9 লগত 9 পূৰণ কৰি 1 পালো আমাৰ থাকিল 9 লগত 9 পূৰণ কৰি 81 হয়নে 9 লগত 81 9 ৰ স্কয়াৰ কিমান 81 81 1 থাকিব হাতে কুলিব 8 9 গুণ 9 9 লগত 8 যোগ কৰিলে আমি কিমান পাও 17 আৰু 1 9 যা 9 1 1 যা 1 যোগ কৰিলে আমি কিমান পালো 361 ঠিক আছে 1 আহিলে 7 + 9 16 or 6 উকুলিব 1 আৰু 1 ৰ লগত 2 যোগ কৰিলে 9 পুনৰ 361 ক আমি কিহেৰে পূৰণ কৰিম 619 ৰে পূৰণ কৰিম পুনৰ আমি কিহেৰে পূৰণ কৰিম 19 ৰে পূৰণ কৰিম কিয় 19 ৰ আমাক ঘনফল খুদিছে আমি তিনিবাৰ পূৰণ কৰিব লাগিব 9 লগত 1 পূৰণ কৰিলে 9 ঠিক আছে 9 লগত 6 পূৰণ কৰিলে আমি কিমান পাও 54 9 6 গুণ 54 হয়নে কাৰণ 6 লগত 9 পূৰণ কৰিলে আমি কিমান পাও সকলো 6 নতাখন মুখস্থ থাকিব লাগিব তাৰ বাবে ঠিক আছে 6 নতাখন যদি মুখস্থ থাকে একেবাৰে সহজ 6 লগত 9 পূৰণ কৰিলে 54 পায় অৰ্থাৎ 54 চাই থাকিব হাতে কৰিব 5 9 3 যা 27 অৰ্থাৎ 9 3 গুণ 27 27 লগত 5 যোগ কৰিলে আমি কিমান পাও 32 1 1 যা 1 1 6 যা 6 1 3 যা 3 অৰ্থাৎ যোগ কৰিলে আমি কিমান পাও 9 5 8 3 লগত 3 যোগ কৰিলে 6 অৰ্থাৎ 19 ৰ ঘন আমি কিমান পালো 3 8 5 9 একেবাৰে সহজ মই এটো মুহাৰিব গৈছো গতিকে যদি আপোনালোকে লিখি লোৱা নাই এবাৰ লিখি লওক নাইবা যদি স্ক্ৰিনশ্বট এটা লৈ লব পাৰে নেক্সট কোৱেশ্চনলৈ নেক্সট পাৰ্টলৈ গৈছো মই এতিয়া 21 ৰ স্কয়াৰ কৰিবলৈ গৈছো 21 ৰ স্কয়াৰ কৰি তাছত পুনৰ মই হয়তো 21 ৰে পূৰণ কৰিলে মই কি পাই যাম আমাৰ ঘনফলটো পাই যাম 1 লগত 1 পূৰণ কৰিলে 1 1 2 গুণ 2 2 1 গুণ 2 2 2 গুণ 4 1 4 4 পুনৰ 21 ৰে পূৰণ কৰিম 1 1 গুণ 1 1 4 গুণ 4 1 4 গুণ 4 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 যোগ কৰিলে কিমান পালো 1 6 ৰব মই ওপৰত লিখিছো এখিনি অৰ্থাৎ মই 21 লৈ 21 পূৰণ কৰি কিমান পালো 441 পুনৰ মই কি কৰিব লাগিব এটা 441 ক পুনৰ 21 ৰে পূৰণ কৰিব লাগিব তেতিয়াহে মই ঘনফল পাম 1 1 গুণ 1 1 4 গুণ 4 1 4 গুণ 4 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 যোগ কৰিলে কিমান পালো 1 6 12 9 9 2 6 1 কিয় 1 আহিব 2 লগত 4 যোগ কৰিলে 6 4 লগত 8 যোগ কৰিলে 12 2 কুলিব 1 1 8 9 অৰ্থাৎ 21 ৰ কিউব কিমান পালো আমি 9261 একেবাৰে সহজ আমি নেক্সট কোৱেশ্চনলৈ গৈছো এই কোৱেশ্চনটো একেবাৰে সহজ অকমান মন দিব কাৰণ ইয়াতে এটা কনসেপ্ট লুকাই আছে এতিয়া আমাৰ তলত প্ৰশ্ন খুদিছে তলত প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানত কি অংক থাকিব এতিয়া 1 কিউব মানে 1 2 কিউব মানে 8 এতিয়া ইয়াতে দিয়া হৈছে 1 ৰ পৰা 10 লৈকে বা আমি জানো যে কি 0 কিউব কৰিলে আমি 0 পাম হয়নে 0 কিউবৰ পৰা 10 কিউবলৈকে অংকসমূহ দিয়া সংখ্যাসমূহ দিয়া আছে যদি লক্ষ্য কৰে 3 কিউব কৰিলে আমি যেটো সংখ্যা পাও তাৰে এককৰ স্থানত কি আছে 7 আছে অৰ্থাৎ 3 থাকা সংখ্যাৰ এককৰ স্থানত থাকা 3 যদি থাকে বা 3 থাকা সংখ্যাৰ যদি আমি কিউব কৰো আমি এককৰ স্থানত কি পাও আমি 7 পাও পুনৰ যদি চাই আপোনালোকে 7 ৰ কিউব কৰিলে এককৰ স্থানত আকৌ 3 থাকে সেই কাৰণে মই স্কাৰ চিহ্নডাল এই দৰে দিছো অৰ্থাৎ কোনোবাটা সংখ্যা যাৰ এককৰ স্থানত 3 আছে বা কোনোবাটা সংখ্যা যেটো 3 হয় সেই সংখ্যাটো কিউব কৰিলে আমি যেটো সংখ্যা পাও তাৰ এককৰ স্থানত কি থাকিব 7 থাকিব পুনৰ এটা সংখ্যা যাৰ এককৰ স্থানত কি অংক আছে 7 আছে বা আমি যদি 7 ৰে কিউব কৰো যি সংখ্যা পাম সেই সংখ্যাটোৰ এককৰ স্থানত কি আছে 3 আছে গতিকে দুইটা সংখ্যা কি হয় ইন্টাৰচেঞ্জেবল হয় এতিয়া আপোনালোকে সেই দৰে যদি 8 টো চাই আৰু 2 টো চাই 2 ৰ কিউব কৰিলে আমি কিমান পাও 8 পাও আৰু 8 ৰ কিউব কৰিলে আমি যি সংখ্যা পাও তাৰে এককৰ স্থানত কি আছে
2 আছে এতিয়া আপোনালোকে ভাবিব পাৰে যে এই দুটাহে মই কেলে কলো কিয়নো বাকিবোৰ যদি সংখ্যা চাই যি সংখ্যাই থাকে তাৰে স্কয়াৰ কৰিলে একক স্থানত সেইটো সংখ্যাই থাকে 1 ৰ স্কয়াৰ কৰিলে 1 এ থাকিব 2 4 স্কয়াৰ কৰিলে 4 1 ৰ কিউব কৰিলে 1 থাকিব 4 ৰ কিউব কৰিলে 4 এ পাব 5 ৰ কিউব কৰিলে একক স্থানত 5 এ পাব 6 কৰিলে 6 এ পায় 8 কৰিলে তোমাৰ 2 পালে মই দেখাই দিলো 9 কৰিলে 9 এ পায় অৰ্থাৎ 2 3 কৰিলে 7 পালে 7 ৰ কিউব কৰিলে 3 পালে 2 ৰ কিউব কৰিলে একক স্থানত 8 পালে 8 ৰ কিউব কৰিলে একক স্থানত 2 পালে এই চাৰিটা সংখ্যাক বাদ দি যি সংখ্যাৰে আপোনালোকে কিউব উলাই সেই সংখ্যাটোৰ একক স্থানত সেই সংখ্যাটোৱে থাকে অৰ্থাৎ এতিয়া যদি 14 ৰ মই কিউব কওঁ 14 ৰ কিউব কৰিলে মই যিটো সংখ্যা পাম সেই সংখ্যাটোৰ একক স্থানত কি থাকিব 4 এ থাকিব এককৰ স্থানত কি থাকিব 4 এ থাকিব পুনৰ 18 ৰ যদি আমি কিউব কৰো 18 ৰ কিউব কৰিলে একক স্থানত কিমান থাকিব সকলোৱে কক 2 থাকিব কাৰণ 18 ৰ একক স্থানত কি আছে 8 আছে আমি জানো 8 যদি পাও আমি 8 ৰ কিউবটো চাম 8 ৰ কিউব থাকি 8 ৰ কিউব কৰিলে আমি একক স্থানত কিমান পাম 2 পাও গতিকে 18 কিউবৰ একক স্থানত আমি কিমান পাম 2 পাম যদি কোনোবাটা সংখ্যা দিয়ে সেই সংখ্যাটো যদি কিউব কৰে ধৰা হল মই एग्जांपल দিছো 12 ৰ কিউব 12 ৰ কিউব কৰিলে আমি কিমান পাম যেটো সংখ্যা পাম তাৰ একক স্থানত কি থাকিব 8 থাকিব মই যদি 13 ৰ কিউব কৰো একক স্থানত কি থাকিব সংখ্যাটোৰ 7 থাকিব 17 ৰ কিউব কৰিলে একক স্থানত কি সংখ্যা থাকিব 3 থাকিব 9 ৰ কিউব কৰিলে 979 9 এ থাকিব হয়নে গতিকে এই কনসেপ্টটো অতিকে দৰকাৰী কনসেপ্ট পৰীক্ষা দিয়াৰ পৰা প্ৰশ্ন আহে আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে এইটো পেয়াৰক বাদ দি একেটা পেয়াৰক বাদ দি বাকি সংখ্যাসমূহৰ যেতিয়া ঘন কৰিব যেটো সংখ্যা পায় তাৰ এককৰ স্থানত সেই সংখ্যাটোৱে উপস্থিত থাকে কিন্তু 3 যদি ঘন কৰে একক স্থানত 7 থাকে 7ক যদি ঘন কৰে একক স্থানত 3 থাকে 2ক যদি ঘন কৰে একক স্থানত 8 থাকে 8ক যদি ঘন কৰে একক স্থানত 2 থাকে এই দৰে সকলো মনত ৰাখিব যিমান ডাঙৰ সংখ্যাই দিয়ক আমি কি চাম সেই সংখ্যাটোৰ একক স্থানটো চাম আৰু সেই একক স্থানক ঘন কৰিলে যেটো পাও আমি সেই সংখ্যাটোৱে লিখিম আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে নেক্সট তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব একেবাৰে সহজ প্ৰথমটো আমি চাই লও প্ৰথম অংকটো কি 5324 প্ৰথম সংখ্যাটো আমাক দিছে 5324 5324 আমি কি কৰিম প্ৰথমতে উৎপাদক বিশ্লেষণ কৰিম 5324 যেটো একক স্থানত কি আছে 4 4টো কি হয় যুগ্ম গতিকে সংখ্যাটোক আমি কিহেৰে হৰণ কৰিম 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে 2 দুগুণ 4 হাতে কলিও আমাৰ 1 থাকিব পুনৰ ওপৰৰ পৰা 3 নামি আহিব 1 3 13 6 হ'ব 162 একেবাৰে সহজ হৰণটো যদি আবার প্ৰ্যাকটিস কৰিব আপোনালোকৰ বাবে সুবিধা হ'ব পৰীক্ষাত 2 ৰে যদি আকৌ হৰণ কৰে 1331 হয়নে এটা পুনৰ এতিয়া আমি চাব লাগিব যে 1331 ক কেৰে হৰণ কৰিব পাৰি 1331 ক যদি আমি ভালদৰে মন দি চাও তেতিয়া হলে 1331 ক যদি আমি 11 ৰে হৰণ কৰো 11 ৰে হৰণ কৰিলে 1 থাকিব 2 3 2 থাকিব 1 অৰ্থাৎ 11 ৰে হৰণ যাব 11 ৰে যদি হৰণ কৰে 11 ৰে এবাৰ আহিব 13 বাকি থাকিল 2 ওপৰৰ পৰা আহিল কিমান 3 অৰ্থাৎ হল 23 23 থাকিলে আমি পুনৰ 2 ৰে পূৰণ কৰিম অৰ্থাৎ হাতে গলিব 1 পুনৰ 1 অৰ্থাৎ 121 into 11 কৰিলে আমি 1331 পাও পুনৰ 121 মানে কি আমি লিখিব পাৰো 11 হয়নে আমি 11 স্কয়াৰ মানে কিমান আমি জানো 121 একেবাৰে সহজ গটিকে 5324 ক আমি কি হিচাপে লিখিব পাৰো 5324 ক আমি লিখিব পাৰো 2 into 2 into 11 into 11 into 11 এটা প্ৰশ্নত সুধিছে পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব শৰ্ত কি আছিল যে এটা সংখ্যা যদি ঘন হ'ব লাগে তেতিয়া হলে সেই সংখ্যাটো যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম যি কেটা উৎপাদক আছে সেই সংখ্যাসমূহ 3 বাৰকে পূৰণ হ'ব লাগিব কিন্তু যদি ভালদৰে আপোনালোকে মন দি চাই ইয়াতে 11 টো 3 বাৰ পূৰণ হৈ আছে গটিকে 11 ত কথা নাই কিন্তু যদি মন দি চাই ইয়াতে 2 দুটা পূৰণ হৈ আছে গটিকে আমি এই সংখ্যাটো ঘন কৰিবলৈ ইয়াৰ লগত আৰু এটা কি কৰিব লাগিব আমি 2 পূৰণ কৰিব লাগিব গটিকে ইয়াৰ आंसर কি হ'ব যদি আমি এই সংখ্যাটো
5 3 2 4 ক আমি ঘন কৰিব লাগে আমি কি সৰু সংখ্যাৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিব লাগিব হয়নে অৰ্থাৎ মই যে লিখি দিছো 5 3 2 4 ক 2 ৰে পূৰণ কৰিব লাগিব একেবাৰে সহজ ঠিক আছে এই কোৱেশ্চনটো মই যদি লিখি যদি আপোনালোকে লিখা না স্ক্ৰিনশ্বট মাৰি লব পাৰে মই খিনি মুহাৰি নেক্সট কোৱেশ্চনটো কৰিবলৈ গৈ আছো নেক্সট দিয়া আছে 3087 এতিয়া 3087 ক আমি যদি উৎপাদক বিশ্লেষণ কৰো তেতিয়া হলে আমি গম পাই যাম যে কোনটো সংখ্যা তিনিবাৰ পূৰণ হৈ থকা নাই তেতিয়া আমি লিখিব পাৰিম যে সেই সংখ্যাটো আমি তিনিবাৰ পূৰণ কৰিব লাগিব 3087 মানে 3087 ক যেতিয়া আমি 3 ৰে হৰণ কৰো 3 ৰে কি হৰণ কৰিছো 3 7 3 যোগ 7 কৰিলে আমি কিমান পালো 10 10 ল 8 যোগ কৰিলে 18 18 ক আমি 3 ৰে হৰণ কৰিব পাৰো গতিকে গোটেই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰো 1029 হয়নে পুনৰ আমি 3 ৰে হৰণ কৰিম 3 4 3 এতিয়া 343 আমি কি সংখ্যাৰে পূৰণ কৰিব লাগিব সকলোৱে মন দিয়ক এতে কি হৈছে আমাৰ হাতত 343 আছে 343 আমি কিহেৰে হৰণ কৰিব ইয়াতে যদি মন দি চাই 343 আমি 7 ৰে ডিভাইড কৰিব পাৰো যদি 346 আপোনালোকে 7 ৰে ডিভাইড কৰে কিমান পাবো আতে 3 লগত কি 7 লগত কি পূৰণ কৰিব যাতে 34 কে সৰু সংখ্যাটা পায় 3 সৰি 3 নহয় 4 কিয় 3 4 গুণ 28 34 পৰা 28 বিয়োগ কৰিলে আমি কিমান পাও এফালে 34 আছে এফালে 28 আছে অৰ্থাৎ 6 পালো ওপৰৰ পৰা আহিব কিমান 63 অৰ্থাৎ 63 7 কি পূৰণ কৰিম যাতে 63 হয় 9 পূৰণ কৰিম অৰ্থাৎ 49 14 ক আমি কি লিখিব পাৰো 7 * 7 হয়নে একেবাৰে সহজ গতিকে এটা যদি ভালদৰে আপোনালোকে মন দি চাই 3087 ক আমি কি দৰে লিখিছো 3 * 3 * 7 * 7 * 7 এতিয়া মোক কক আপোনালোকে যে এটা কোনটো সংখ্যা তিনিবাৰ পূৰণ হৈ থকা নাই ইয়াতে কি 7 টো তিনিবাৰ আছে কিন্তু 3 কি দুবাৰহে হৈ আছে যদি এটা সংখ্যা ঘন হ'ব লাগে উৎপাদক বিশ্লেষণত সেই সংখ্যাটো কেইবাৰ পূৰণ হ'ব লাগিব তিনিবাৰ পূৰণ হ'ব লাগিব ঘন গতিকে এতে আমি কি লিখিব পাৰো 3087 ক আমি কিহেৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিম একেবাৰে সহজ ঠিক আছে গতিকে এইখিনি আজি আমাৰ ক্লাস আছিল আশা কৰো সকলোৱে বুজি পাইছে আমি কি পঢ়িছো বৰ্গমূলৰ কথাখিনি পঢ়িলো বৰ্গমূল বৰ্গ আৰু বৰ্গমূলৰ কথাখিনি পঢ়িলো বৰ্গ মানে কি ছিল কোনোটা সংখ্যা যেতিয়া আমি সেই সংখ্যাটোলৈ পুনৰ পূৰণ কৰো যিটো সংখ্যা পাও সেই সংখ্যাটোক সেই আগৰ সংখ্যাটোৰ কি বুলি কও বৰ্গ বুলি কও অৰ্থাৎ 2 * 2 কৰিলে 4 পালো 4 ক কি বুলি কোৱা হয় 2 ৰ বৰ্গ উলটাকে আমি কি কও 4 বৰ্গমূল কি হয় 2 হয় লগতে আমি চালো যে কোনোবাটা সংখ্যাৰ একক স্থানত যদি 0 1 4 5 6 আৰু 9 এই সংখ্যাকেইটা থাকে এই সংখ্যাকেইটা বাদ দি যদি বেলেগ সংখ্যাবোৰ থাকে ধৰা হক 2 3 7 8 তেতিয়া হলে সেই সংখ্যাটো বৰ্গ নহয় 3 2 7 আৰু 8 ক বাদ দি আন সংখ্যাবোৰ অৰ্থাৎ 0 1 4 5 6 9 এই সংখ্যাটা থাকিলে সেই সংখ্যাবোৰ বৰ্গ হ'বও পাৰে ঠিক আছে গতিকে এই কনসেপ্টটো সকলো মনত ৰাখিব নেক্সট আসলে আমি বৰ্গমূল আৰু বৰ্গৰ লগত জড়িত যিসমূহ অংক চালো তাৰ পিছত আমি কি চালো ঘন আৰু ঘনমূলত জড়িত যিসমূহ তথ্য আছিল আমি এখিনি পঢ়িলো ঘন মানে কি আছিল বৰ্গ মানে যেটোই দুবাৰ পূৰণ কৰো ঘন মানে আমি তিনিবাৰ পূৰণ কৰো 2 * 2 * 2 মানে কিমান 8 2 ৰ ঘন কি 8 উলটাকে যদি কও 8 ৰ ঘনমূল কিমান 2 গতিকে এইখিনি কথাই আমি যে পঢ়িলো লগতে আমি ঘন আৰু ঘনমূলৰ লগত জড়িত যিসমূহ প্ৰশ্ন আছিল আমি হেখিনি চালো আশা কৰো ষ্টুডেন্ট সকলে এই ক্লাসটো ভাল পালে যদি আপোনালোকে ভাল পাইছে এই ক্লাসটো এটা লাইক কৰি দিব যদিহে কিয়া বুজি পোৱা নাই কমেন্ট সেকশনত আমাক জনাবলৈ নাপাহৰিব আপোনালোকৰ ডাউটখিনি আমি নিশ্চয়কৈ শৰ্ট আউট কৰিতে আমি বুজাই দিম লগতে ইয়াৰ পিছৰ পৰ্যায়ত যিসমূহ ক্লাস আহিব তাতেও যদি আপোনালোকৰ এই যোগদান এইদৰে অব্যাহত থাকে যিসমূহ কনসেপ্ট আমি পঢ়িলো ইয়াৰ লগত জড়িত আন কিছুমান প্ৰশ্ন যদি আমি
ডিসকাস কৰিব লগা থাকে আপোনালোক ডিসকাস কৰি যাম লগতে ইয়াৰ পিছৰ পৰ্যায়ত যি উৎপাদক বিশ্লেষণৰ সূচক আৰু ঘাটৰ যিসমূহ ক্লাস আছে আমি সেইসমূহ আপোনালোক আগলৈকে লৈ গতিকে এইখিনিকে কৈ আজি ক্লাসটো মই এটা সামৰিছো ধন্যবাদ